ৰাতিৰ খাদ্য বন্ধুসকল, এফালে আছে চিকেন লেগ পিচ আৰু ভাত, মগু দাইল, বইল। বাৰু বন্ধুসকল, আপোনালোকে ভাত খালে নে? যদি বা নাই খোৱা, খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই অকণমান আপোনালোকে মনোৰঞ্জন লওক। ব'লক তেতিয়া আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতুকে সুন্দৰভাৱে ভাত উলিয়াই ল'লোঁ আৰু যিহেতুকে চিকেন লেগ পিচ আছে। বন্ধুসকল, পাহৰিয়ে থাকিলোঁ মোৰ প্ৰিয় জলকীয়াটো ল'বলৈ। জলকীয়াটো ল'ব লাগিব ন। এইফালে এতিয়া লাহেকৈ ভিতৰলৈ সোমাই যাব লাগিব আৰু এইফালে ফ্ৰিজটোৰ পৰা উলিয়াব লাগিব। বন্ধুসকল, ফ্ৰিজৰ ওপৰত আমাৰ এনেধৰণে থোৱা হয়, দেখিছেনে? উপায় নাই, মানে সেইকেইটা বস্তু থ'বৰ কাৰণেও এখন টেবুল ল'বলৈ অক্ষম হৈ আছোঁ। আৰু এইফালে লগতে ফ্ৰিজটোৰ কাষতে থৈ দিছোঁ ইনভাৰ্টাৰটো। বাৰু বন্ধুসকল, ইনভাৰ্টাৰ আৰু ফ্ৰিজ কাষত লগতে থ'লে মানে কিবা অসুবিধা হয় নেকি জনাবচোন দেই। মই নাজানো কাৰণে, যিহেতুকে মই বুৰ্বক। আপোনালোকে যদি জানে জনাই দিবচোন, যিহেতুকে ভাল লাগিব। যদিও বাৰু মোৰ ভুল হৈ আছে, শুধৰাই ল'ব পাৰিম। বাৰু বন্ধুসকল, এতিয়া চাওঁ ফ্ৰিজত আছে কি। লাইনটো নাই কাৰণে ফ্ৰিজটো বন্ধ হৈ আছে। এইফালে চাওক, এতিয়া আছে ইয়াতে মোৰ প্ৰিয় জলকীয়া। ৰাতিৰ কথা এটাকে লওঁ আৰু এইফালে চাওক চিকেন লেগ পিচ আৰু আছে জাং জাংকে গৈ থকা কুকুৰাৰ ঠেং। বন্ধুসকল, থৈ দিছোঁ কাৰণ বনাই খাব লাগিব ন, ক'ত এৰিবলৈ আছে। যিহেতুকে খোৱা মানুহ বন্ধুসকল, উপায় নাই আৰু খাই আপোনালোকক অকণমান মনোৰঞ্জন দিওঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আছে মোৰ প্ৰিয় বিহ জলকীয়া। ব'লক আৰু বন্ধুসকল, এতিয়ালৈ ভাতটো আৰম্ভ কৰি দিওঁ আৰু নহয় জানো। কাৰণ যিহেতুকে লগত আছে আজি লেগ পিচ। বন্ধুসকল, চিৰা এইফালে চাওক, এইফালে চাওক বন্ধুসকল, যিহেতুকে এতিয়া ধুনীয়াকে ভাতমুঠি খাই লওঁ। ৰাতিৰ ভাত এৰিবলৈ নোৱাৰি, কাৰণ কিমান ধুনীয়াকৈ বনাই লৈছোঁ। চব লেগ পিচ, বিহ জলকীয়া আৰু দুটা छोटा पीस और एक ठो लिया है आलू का पीस। बढ़िया से खा लेते हैं। आप लोग खाना खाएगा कि नहीं खाया वो भी पूछने भूल गया था दोस्तों। चलिए खाना शुरू करते हैं। ले लिया खाना, देखिए अभी इसको आराम से खाना है। मजा, बढ़िया लगी बंधुओं। मूंग दाल का बॉयल और चिकन लेग पीस है। देखिए कितना बढ़िया लगा है खाने के लिए। बॉयल दाल है और ये ले लिया बढ़िया।